Mising regamam kumpas ugela any missing le lutar lukolong migang akbor paeng bu. Siloka lupodan panam lugul lupase majuli dok potin allen regam ager gerne migang omor sondro kuli ke lugul lupang lutat ko. Majuli balijan amnam dolu dok migang omor sondro kuli bi potin alla regam ager gerra kinmane regamam luira gibola missing regam dem pupojar pomonan ager tarungam gerrob ladu ode ager tarung dok gerrob dem kala bangke kebange bum asin aseng segleng nam amanem panamem gomul kapadu kaje missing regama kangklai big lutatchem LP স্কুলৰ ইকতা কৰি আছে হয় আপুনি আমি জনামতে আপুনি বিভিন্ন ধৰণৰ অনুষ্ঠানত গৈছে বা তেনেকুৱা অনুষ্ঠানত বহুখিনি এৱাৰ্ডো পাইছে আপুনি এই যি কৰ্মজীৱনৰ লগতে আপুনি যি সাহিত্য চৰ্চাৰ লগতে আপুনি এজন বিশিষ্ট কবি হিচাপে যিখিনি লিখা মেলা কৰিছে সেইখিনি আপুনি কিমান দিনৰ পৰা বা আপোনাৰ এই লিখা মেলা কৰাৰ প্ৰৱণতাটো কিমান দিনৰ পৰা আপোনাৰ আৰম্ভ হৈছিল মই নে সৰু পাই বুলি ক'ব পাৰি মই হাই স্কুল জীৱনতো মই সৰু সুৰা কবিতা লিখিছিলোঁ তেনেকৈ কিতাপ হিচাপে লিখা নাই দুই এটা কবিতা লিখিছিলোঁ তাৰপিছত কলেজত যেতিয়া গৈছোঁ তেতিয়া মই গোপন উমনিয়াস বুলি মই এটা কবিতা উপন্যাস এখন লিখিবলৈ আৰম্ভ কৰিলোঁ তেতিয়াৰ পৰাই মই অলপকৈ লিখিবলৈ আৰম্ভ কৰিছোঁ হয় এইখিনিতে আপুনি ক'লে আপুনি যেতিয়া হাই স্কুলত আছিলে হাই স্কুলত থকাৰ পৰাই আপুনি লিখা আৰম্ভ কৰিছে আপুনি সেই সন্দৰ্ভত আপোনাক সুধিব বিচাৰোঁ আপোনাৰ শিক্ষা জীৱন কেনেধৰণে আৰম্ভ হৈছিল ক'ৰ পৰা আৰম্ভ হৈছিল আপুনি বৰ্তমান কিমানলৈকে শিক্ষা জীৱন কিমানলৈকে আগবাঢ়িলে মই আমাৰ দিনততো পঢ়া শুনা বোলে বৰ কষ্টত পঢ়িছিলোঁ হয় বহুত দূৰলৈকে মই LP স্কুলটো আমি খোজকাঢ়ি পঢ়িব লগা হৈছিল হয় যেতিয়া আমাৰ সেই অঞ্চলটোত LP স্কুলেই নাছিল তেতিয়া মই মলাপিণ্ডাই গোৱালগাঁও তাত মামাহঁতৰ ঘৰত থাকি মই LP স্কুল পঢ়িব লগা হৈছিল তাৰপিছত LP স্কুলে শেষ কৰাৰ পিছত মই হাই স্কুল জীৱনটো আৰম্ভ কৰিছোঁ ME স্কুল প্ৰায় 6-8 কিলোমিটাৰ খোজকাঢ়ি আমি স্কুল গৈছিলোঁ আৰু ঘৰলৈ ঘূৰি অহা সময়টোতেও একেবাৰে আন্ধাৰ হৈ পৰেগৈ ইমান কষ্টত আমি পঢ়িছিলোঁ কিন্তু মই একেবাৰতে মেট্ৰিক পাছ কৰি যোৰহাট JBত পঢ়িলোঁ মই বিশেষ পঢ়িবলৈ ইমান নহ'ল মই হায়াৰ ছেকেণ্ডেৰী PU পাছ কৰি মই চাকৰি জীৱন আৰম্ভ কৰিলোঁ হয় আপুনি কৰ্মজীৱনৰ লগতে আপোনাৰ যি কবিৰ মানসিকতা সেইটো আপুনি সমান্তৰালভাৱে আগবঢ়াই লৈ গৈ আছে মই তেতিয়াতো লিখা মেলা একেবাৰে বন্ধ হৈছিল কলেজৰ জীৱনত দুই এটা মই এনেই এখন মই গোপন হুমুনিয়া বুলি উপন্যাসখনে আৰম্ভ কৰিছিলোঁ লিখিছিলোঁ বাকী লিখা মেলা ইমান এটা গুৰুত্ব দিয়া নাছিল যেতিয়া 2005 পৰা আৰম্ভ কৰিছোঁ পুনৰ লিখিবলৈ মই আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা মই লিখিবলৈ গোটেই জীৱনটোনো আমাৰ কি আছে ভৱিষ্যত মোৰ এটা নাম ৰাখিবলৈ হ'লে মই কিবা এটা দি থৈ যাব লাগিব তেতিয়াই মোৰ নামটো থাকিব